ইফালে ৰাতিপুৱা শুকান ৰুটি বনালো ইফালে বনাই হৈছেগে আৰু ভিডিঅ' কৰিব নহল ইফালে শুকান ৰুটি বনাই আছো আৰু এইকেইটাক দেখিছে কেনেকে বস্তু কৰ কি পেলাই দিছে কিয় এনেকা কৰা তোমালোকে কিয় এনেকা কৰিছা কোৱাচোন এ কৃষ্ণ নাপায় এনেকে পেলাব কি বিচাৰিছা হা ৰসগোল্লা অ ৰসগোল্লা পাপাই ৰাখি দিছে মামীয়ে ৰাখি দিছে নেকি ৰসগোল্লাটো দেখিছানে কি কৰিছে এইবোৰ একদম ইফালে আমাৰ পাহিয়ে বাচন ধুই আনিলে এ ভগৱান কি কি পেলাইছে গাখীৰো পেলাই দিলে শেষ এই ল'ৰাটো কি হৈছে বাৰু তাই ৰসগোল্লা কৰ ৰাখি দিলে অ বলা বলা সাংগ কি ৰসগোল্লাৰ লগত আজি শুকান ৰুটি খুৱাম আজি পুৰি বনোৱা নাই শুকান ৰুটি বনাইছো ইমান গৰমত পুৰি খাব নালাগে দেই ইমান গৰমত পুৰি খাব নালাগে আৰু প্ৰথমতে বিস্কুটটোকে খুলি খাই লওঁ ইফালে দিয়া বিস্কুটটো খুলি দিম ইফালে দিয়া কাজিয়া নকৰিবা দেই মই দিম চবকে মই যেনেকে দিম তেনেকে খাবা দেই আমিও চাহৰ লগত খাম দেই অলপ হাতটো ক'ত থলে জানো দি আছো পাই চাহটো বহাচোন কি কি পেকেটটো লাগে এই পেকেটটোৱে তুমি অকলে খাবা নেকি ৰবা আকৌ এতিয়া অচুক পেকেটটো দিছো অচু ভাল পাইছ আছো খাই থাকে ৰ মই এতিয়া ৰুটি আনি দিম দেই ৰসগোল্লাৰ লগত খাবি ইফালে ধুনীয়াকৈ চাহ ললো বিস্কুট ললো ৰুটি ললো এতিয়া খাওঁ আৰু ইফালে বোৱাৰীহঁতলৈ ৰাখি দিছো বোৱাৰী অলপ বেলেগ কাম কৰি আছে এতিয়া ধুনীয়াকৈ চাহখন খাই লওঁ ইফালে দোকানলৈ আহি ধুনীয়াকৈ ধূপ চাকি জ্বলাই ললো ইফালে দোকানৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিছো নমস্কাৰ জীৱনী কিচেনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি দোকানৰ পৰাই আৰম্ভ কৰিছো ভিডিঅ'টো ধুনীয়াকৈ ঘৰৰ পৰা গা চা ধুই আহিলো ঘৰতো ধূপ চাকি জ্বলাই আহিলো আৰু আহি ইয়াতো ধুনীয়াকৈ ধূপ চাকি জ্বলাই ললো জ্বলাই লৈ দিনটোৰ আৰম্ভণি কৰিবলৈ আৰম্ভ কৰিছো আৰু ইফালে বিশ্বকৰ্মা পূজাৰ কাৰণে ফটো ল'ব আহিলো সৰুকে ফটো এখন লৈ ললো ইফালে এইটো এটা বান্ধি দিয়া তাৰপিছত মালা এটা লৈ লওঁ ইফালে মালাডাল কিমানকে লৈছা এই সৰু এটা দিয়াচোন ফটো সৰু আছে মালাডালো সৰুৱে লওঁ ইফালে বান্ধি দিয়াচোন তাৰপিছত ধুনীয়াকৈ ঠোঙা এটা দিয়া আৰু বান্ধি মেলি ইফালে ধুনীয়াকৈ ফটো আৰু মালা এটা লৈ ললো 20 ভাল আছে কুঁহিয়াৰটো ধুনীয়া আছে ইফালে কুঁহিয়াৰটো লৈ লওঁ এই চাদৰ দুখন ইস্ত্ৰি মাৰিব দিছিলোঁ পাহৰিয়ে আছিলোঁ ভিৰ ভাৰত মানে আনিবলৈ ৰিহাই এইটো চাদৰটো কেনেকুৱা জানো কোচ খাই থকা নিচিনা লাগি গৈছে বোৱাটো ইমান ঠিক নহয় নেকি এইখন ৰিহাটো ইফালে ৰিহা দুখন ইস্ত্ৰি কৰিব দিছিলোঁ ভাইটি ভৰাই দিয়া গৈছোন চাইছোঁ মানে কাপোৰটো এইবাৰ ধুইছোঁতো দোকানৰ পৰা আহি দেখিলোঁ আমাৰ মাইনা বাইদেউ ধুনীয়াকৈ বগা সাজ বনাই একদম ধুনীয়াকৈ ঔষধ মানে ভাঙি আছে আৰু সানিবৰ কাৰণে এতিয়া দোকানৰ পৰা আহি পালোঁ আহি পাই মানে ধুনীয়াকৈ গা চা ধুই ল'লোঁ গা চা ধুই লৈ ইমান ভাগৰ লাগিছে আজি আৰু ক'বই নালাগে আৰু একেবাৰে পূজাৰ বজাৰ আৰু ইমান গৰমতো থাকিব পৰা নাই আৰু ইমানেই ভাগৰ লাগিছে আৰু ক'বই নালাগে সেইটো কাৰণে বোৱাৰীয়ে কি কৰিছে মই গা ধুই আহিছোঁ এতিয়া চবতকৈ আগত মোকে ভাত ভাৰি দিছে এতিয়া খাবলৈ ওলাইছোঁ ইফালে ধুনীয়াকৈ লাও আৰু শাল মাছ বনাইছে এতিয়া কেমেৰা ধৰি দিয়া মানুহ নাই আৰু দেখাই খাবলৈ আৰু
পাহি অকমান ভিডিঅ' ধৰি দিয়া আকৌ আহা ইফালে ধুনীয়াকে ইফালে ধুনীয়াকে লৈ লৈছো গৰম না মতো কাপিছিল না Domana din danko. Aquí mi luto. ইমান মজা লাগিছে লাউ শাকটো খাই লাউটো কেনেকে শাক হল লাউ তৰকাৰীটো খাই ইমান মজা লাগিছে কেতিয়াবা ভুল হৈ যায় আৰু লাউটো শাক বুলি কৈ পালো আৰু ইফালে বুৱাৰীয়ে আমাৰ পাহি গালি পাৰি আছে আৰু সন্ধিয়া ইমান ধুনীয়াকৈ হাল মাছ আৰু লাউ বনাই দিছে ভাত নাখাও কৈ আছে বুলি দুইজনীয়ে নাখাও কৈছে নহয় এনে বনালো কৈ আছে ঘৰৰ সবে ভাত পানী খালেহে ৰান্ধনীৰ মনটো ভাল লাগে বনোৱাৰ পিছত নাখাও কৰিলে আৰু ৰান্ধনীৰো মনটো বেয়া লাগে নহয় ৰ ইফালে আদিয়ে বহিছে ইয়াত বোলে অঞ্চিয়ে বহিব হয়নে হয় হয়নে মই বন্ধ কৰি দিম এইটো আগত বন্ধ কৰিব লাগে বোলে আদি হাই কোৱাচোন হাই উম্মা দিয়া আগত উম্মা দিয়া আমি পাপাৰ লগত ফুৰিব যাম ক আমি পাপাৰ লগত ফুৰিব যাম বন্ধ কৰি দিব লাগে বোলে ইফালে হল অঞ্চিয়ে বহিছে অকলে তোৰ ঘড়ীটো গাড়ীত পিন্ধাবি তুমি ঘড়ী নিপিন্ধা মানে আদি ঘড়ী পিন্ধিছা নেকি দেখাই দিয়াচোন বা আদিৰ ঘড়ী ইমান কিউট দেখিছে আদিৰ ঘড়ী কাকান আৰু জ্বলাই দিয়াচোন ক'ত জ্বলাই কেনেকে জ্বলাই দিয়াচোন কেনেকে জ্বলাই ইয়াৰে নাজানো আয়ু আমাৰ আদিৰ ঘড়ীটো জ্বলিছে লিভ লভ আদি ফূৰ্তি লাগিছে নাই লাগিছে কোৱা স্পাইজাৰ অচুৱে কেলে হেৰি ঘড়ী নিপিন্ধা পিন্ধিবা দে পিন্ধাই দিম দে অচুৰো লিভ লভ পাপাই পিন্ধাব দেউতাকে পিন্ধাব বোলে দেউতাকে গ'ল হাত ধুবলৈ মানে কিবা গাড়ীটো মুচিছিলে মানে কিবা এটা চুই পালে বোলে দেউতাকে হাত ধুবলৈ গ'ল এতিয়া আদি অঞ্চুক মানে দেউতাকে ফুৰাবলৈ লৈ যাব আৰু ড্ৰাইভাৰ হবা নেকি আজি এইফালে আমাৰ বোৱাৰীৰ হাঁহ কেইজনীও ইমান উৎপাত ভিতৰত সোমা ওলাই যাব হেৰাই যাব ওলাই গলে সোমাই ভিতৰত যোৱা ভিতৰত চৰিবা যোৱা হা কি পানী খাবি আছিতো এমদা এইটো পানীটো খাব বোলে পিয়া লাগিছে পাই খুৱাই ল এইফালে দেউতাকেও গাড়ীত উঠিলে আৰু আদি অঞ্চল পাপাই গাড়ীত উঠিলে পানী খাব বোলে খুৱাই লবি দে ভালকে লৈ যাবি আদি অঞ্চি আমাৰ বাই দি গৈ আছে আৰু টাটা আদি অঞ্চু টাটা বাই গ'ল আৰু আমাৰ আদি অঞ্চিয়ে গ'ল আৰু ফুৰিবলৈ বাপেকৰ লগত গ'ল টাটা বাই আদি অঞ্চু দেই ধুনীয়াকে এতিয়া কালি ৰাতি ভিডিঅ'টো শেষ কৰা নহ'ল ভাত পানী খাই লৈ ইমান ভাগৰ লাগিলে সেইটো কাৰণে ভিডিঅ'টো শেষ কৰাই নহ'ল আৰু এতিয়া মানে ধুনীয়াকে মানে গা চা ধুই লৈ আমাৰ বিশ্বকৰ্মা পূজা পাতা হোৱাই নাই এতিয়ালৈকে কালি বোৱাৰীৰো অলপ গাটো ভাল নাছিলে আকৌ পাহিও চুব নাপায় সেইটো কাৰণে কাম কৰা হোৱা নাছিলে এতিয়া মানে ৰাতিপুৱাৰ পৰা বোৱাৰীয়ে কাম কৰিয়ে আছে চাপা তাপা কৰি আছে মোৰো মানে কালি গৰমত দোকানৰ পৰা আহি ইমান গাটো বেয়া লাগি গ'ল সেইটো কাৰণে ভিডিঅ'টো শেষ কৰা নহ'ল আৰু এতিয়া মানে ধুনীয়াকে গা চা ধুই ওলাই মেলি মানে মই দোকানলৈ যাম দেউতাকে দোকানৰ পৰা ঘূৰি আহিলেহে আমাৰ ঘৰত এতিয়া বাপেকে বিশ্বকৰ্মা পূজাটো ধুনীয়াকে পাতিবগে আৰু দোকানটো চপা তপা কৰি ময়ো ধূপ চুপ জ্বলাবগে লাগে সেইটোৰ কাৰণে মানে এতিয়া মই ধুনীয়াকে দোকানলৈ ওলাইছো এতিয়া ঘৰৰ পৰা ধুনীয়াকে আহিলো আহি মেলি দোকানবোৰ ধুনীয়াকে চপা তপা কৰি ল'ম দেউতাকক কৰিব কৈছিলো কৰাই নাই মানে আমাৰ মানুহজনক দোকানটো চপা কৰি দিবি কৈছিলো কি কৰিলে জানো মানে একদম
চফাই কৰি দিয়া নাই, ফটো থাপনা চাপনা একো চফা কৰি দিয়া নাই, দাগা কলাও চফা কৰি দিয়া নাই। মানে কি কৰি আছিলে ৰাতিপুৱাৰ পৰা। এতিয়া মই মানে আহি পাই ধুনীয়াকৈ চফা তফা কৰি এতিয়া ধুনীয়াকৈ ধূপ চুপ জ্বলাম। আৰু যিহেতু আজি বিশ্বকৰ্মা পূজা, এনেকৈ মানুহ থাকে নেকি? কেনেকৈ মানুহজন মোৰ আপুনি ধূপ চুপ জ্বলালে বুলি ভাবিছোঁ, এতিয়ালৈকে একোৱে কৰা নাই। ইফালে ধুনীয়াকৈ পূজা কৰি ল'লোঁ, ইফালে ধুনীয়াকৈ পূজা হৈ গ'ল, ইফালে দোকানখন ধুনীয়াকৈ চফা তফা কৰি ল'লোঁ। কৰি মেলি ধুনীয়াকৈ এনেকৈ পূজা চূজা কৰি ল'লোঁ। ইফালে ধুনীয়াকৈ এনেকৈ ধূপ চুপ জ্বলালোঁ, জ্বলাই মেলি লৈ ধূপ চুপ জ্বলাই লৈ এতিয়া প্ৰসাদ অকণমান খাবলৈ লৈছোঁ। এইফালে আপোনালোকে বিশ্বকৰ্মাৰ প্ৰসাদ খালেনে নাই? এতিয়া এইফালে মই খাবলৈ ওলাইছোঁ। আপোনালোকে হয়তো খালেই হপায় সকলোৱে। মোৰ বহুত দেৰি হৈ গ'ল, ঘৰৰ পৰাই 9টামান বজাতে আহিছোঁ, কাম বন কৰি গা চা ধুই আহি মেলি আকৌ মোৰ মানুহজনক ঘৰলৈ পঠিয়ালোঁ। সি ঘৰত পূজাটো পাতিবগৈ। এতিয়া মই দোকানত ধুনীয়াকৈ পূজা চূজা কৰি লৈ প্ৰসাদখিনি খাই লৈছোঁ। আৰু এইফালে ধুনীয়াকৈ প্ৰসাদ কেইটামান খাই লৈছোঁ। মানে চানা টানা দোকানত নিভিজালোঁ আৰু ঘৰত ভিজাইছোঁ। ঘৰত দেউতাকে ধুনীয়াকৈ মানে বিশ্বৰ পাপাই ঘৰত ধুনীয়াকৈ পাতিব আৰু ধুনীয়াকৈ পাতিব। আৰু ইমান গৰম পৰিছে, কালি পৰহিৰ পৰা ইমান গৰম পৰিছে। একদম এই গৰমত দোকানত থাকি চটটোৰ ওপৰৰ পৰা ইমান গৰম হয়। মানে একদম আমাৰ দোকানটো একদম লাষ্টত আছে যে, আৰু দোকান চোকান নাই। একদম লাষ্টৰ ৱালৰ লাষ্টৰ ৰুমটোৱে মোৰ ৰুমটো, আৰু ওপৰৰ চটটোৰ পৰা ইমান গৰম আহে। একেবাৰে দিনটো ফেন চলালেও থাকিব নোৱাৰোঁ। একেবাৰে যেন মাছ পাতত দিছে, সিজি গৈছোঁ তেনেকুৱা লাগিছে। ৰাতি গৈ মানে একেবাৰে গা চা ধুই ভাতকেইটা খাই ভিডিঅ'ই নকৰিলোঁ। আৰু ইমানেই মূৰ ঘূৰাইছে, ইমানেই গৰম লাগিছে। শিং গংগা তেল এখিনিমান ঢালি লৈ অলপ জিৰাই হতাই আকৌ আজি ৰাতিপুৱা শুই উঠি ঠিকছে শিং গংগা লগাইছোঁ। লগাই মেলি মূৰ ধুই দিছোঁ। শিং গংগা তেলৰ লগত গোটেই গাটো মালিচ কৰি লৈছোঁ। মালিচ কৰি লৈ তাৰপিছত ঠিকছে ধুনীয়াকৈ গা চা ধুইছোঁ। ধুই মেলি দোকানলৈ আহিছোঁ। যেন দিনটো মানে শিং গংগা তেলটোৰ পৰা মালিচ কৰি গা ধুলে মানে দিনটো মগজটো আৰু গাটো ঠাণ্ডা হৈ থাকে। মানে সেইটোৰ কাৰণে আপোনালোকৰো কেতিয়াবা যদি তেনেকৈ মূৰ বিষাই, গা বিষাই, তেনেকুৱা যদি কেতিয়াবা লাগে, ধুনীয়াকৈ শিং গংগা তেলটোৰ পৰা মানে তেলটো লগাই লৈ মালিচ কৰি ল'ব। লগাই এনেকৈ 1 ঘণ্টামান থাকি লৈ 1 ঘণ্টামান পিছত গা ধুই দিবচোন। গাটো ইমান আৰাম লাগে। ইমান পানী পিয়া লাগি আছিলে। তাৰপৰা ভাত খোৱা নাই, ভাত পানী বোৱাৰীয়ে পঠাই দিব নেকি বনাই মেলি। বোৱাৰীৰো গাটো ভাল নাই, সেইটো কাৰণে আমনি কৰিব মন নগ'ল। আজি ৰুটি একো চাহ তাহ নোখোৱাকৈ একো নোখোৱাকৈ মানে দোকানলৈ গুচি আহিলোঁ। আগতে বোলো ধুনীয়াকৈ পূজা পাতল কৰি ল'ম, তাৰপিছত খাম বুলি। এইফালে মোৰ মানুহজনে আনি দিলে ধুনীয়াকৈ ঘৰৰ প্ৰসাদখিনি। ইফালে হ'ল ঘৰৰ প্ৰসাদ, ইফালেও ঘৰৰ প্ৰসাদ বান্ধি আনি দিলে। ইফালেও প্ৰসাদ, ইফালে মিঠাই আনিলে, লাডু, নিমকি আৰু এয়া বিস্কুট নিচিনা আৰু এটা বিস্কুট। ইফালে আনি দিলে এই ফ্লাস্কত লাল চাহ। এতিয়া ধুনীয়াকৈ খাই লওঁ। বিশ্বকৰ্মা পূজাৰ প্ৰসাদী আৰু নিজৰ দোকানত চাকি জ্বলোৱাটো খালোঁৱে আগতীয়াকৈ, ভুজিয়া অলপ। তাৰপিছত এতিয়া ঘৰৰ পৰা আনি দিলে আৰু এতিয়া দুপৰীয়া 4টামান বাজিলে। দেউতাকে ঘৰৰ পৰা আনি দিছে, ধুনীয়াকৈ চাহকাপ খাই লওঁ।